ধন্যবাদ দিছোঁ লগতে স্থানীয় মন্ত্ৰী তথা MLA জয়ন্ত মল্ল বৰুৱা ডাঙৰীয়াকো মই ধন্যবাদ দিছোঁ আৰু ট্ৰান্সপৰ্ট ডিপাৰ্টমেণ্টৰ যিখিনি অফিচিয়েলসকল আছে সিহঁতকো মই ধন্যবাদ দিছোঁ তো খুব ভাল ইনিচিয়েটিভ আৰু গোটেই অসমত যেহেতু হোৱা নাই 7-8টা ষ্টেচন হৈছে বুলি আমি গম পাইছোঁ মুঠতে সেইটো লাহে লাহে মুঠতে গোটেই অসমত হ'ব বুলি মই কামনা কৰিছোঁ আৰু নিশ্চয় মন্ত্ৰীসকলে চেষ্টা চলাব তো আৰু ছাৰ্ভিচিং ষ্টেচনো ইয়াত বনাইছে বুলি আমি গম পাইছোঁ ইতিমধ্যে অপেনিং কৰিলোঁ সেইখিনি কথা বেলেগ আৰু একো নাই আৰু মই কৈছোঁ গ্ৰীণ বাছৰ যিহেতু অসমত চলি আছে দিল্লী বা মুম্বাই বা বেলেগ বেলেগ কাণ্ট্ৰিত এই যিটো হাইড্ৰজেন যিটো বাছ সেইটো চলি আছে তো সেইখিনিও আমাৰ অসমত আনিব লাগে মুখ্যমন্ত্ৰী ডাঙৰীয়াই নিশ্চয় চেষ্টা চলাই আছে সেইটো মুঠতে গোটেই অসমত যিখিনি আজি উন্নতিৰ পক্ষে যিখিনি আগভাগ লৈ পেলাই বা চেষ্টা চলাই আছে বা যিখিনি কাম কৰি আছে আমি ধন্যবাদ দিবই লাগিব মুখ্যমন্ত্ৰী ডাঙৰীয়াক তাৰ চেষ্টাত আজি আমি অসমত বহুত মানে পৰিৱৰ্তন হৈছে বুলি আমি ক'ব পাৰোঁ আৰু হ'ব BTC নিৰ্বাচনত আপোনালোকে অভূতপূৰ্ব সাফল্য লাভ কৰিলে এই ক্ষেত্ৰত আচলতে কি ক'ব কাৰ কাৰণে আপোনালোকে ইমানখিনি সাফল্য লাভ কৰা বুলি ক'ব BTC নিৰ্বাচনৰ কাৰো হায়াৰ লোৱা নাই আমি নিজাববীয়া কাৰো হায়াৰ নাই নিৰ্বাচনত আমি বিশেষভাৱে অকলে নিৰ্বাচন খেলিছোঁ জিকিছোঁ আমি 28টা আৰু আমি BTC বাকী ৰাইজক আমি ধন্যবাদ দিছোঁ এইখিনি কথা বিধানসভাত একেই সূত্ৰ হ'ব নেকি বিধানসভাত বিধানসভা নিৰ্বাচনতো একে হ'ব নেকি অকলে বিধানসভা নিৰ্বাচনত আপোনালোকে চাওক এতিয়া আমি দিছপুৰৰ লগত মিলি পেলাই কাম কৰি আছে আপোনালোকে দেখিছে তো NDA হিচাপে আমাক ছাবমিট কৰি ল'বৰ কাৰণে আলোচনা হৈছে ফৰ্মেলি হোৱা নাই নিশ্চয় হৈছে নিশ্চয় হ'ব সেইটো কোনো ডাউট নাই আৰু আমাৰ কথাটো হ'ল আপোনালোকক আমি জনাইছোঁ একবাৰ হয়তো গুৱাহাটীত মই প্ৰেছ এনেকুৱা মিডিয়াত মই কৈছোঁ BPF দলে এনেকুৱা একদম সুবিধাবাদী আমি কৈছোঁ হয় আমি দিম আমিও দিম আপোনাৰ পৰা আমিও ল'ম সেই কথাটো BPF সদায় চিন্তা কৰে এইটো ৰাইজৰ স্বাৰ্থত আমি কৈছোঁ যে আমি BTC পৰা যিখিনি দিব লাগে আমি দিম কিন্তু লোৱা সময়ত আমি বেছি লয় কথা সেইটোৱে UPPL UPPL থাকে নাথাকে এইটো আমাৰ কথা নহয় ডিচিশ্যন BJP বা NDA ল'ব বহুত সৰু সৰু পাৰ্টি আছে অল ইণ্ডিয়াত বহুত সৰু সৰু পাৰ্টি আছে NDA ল'ব তো UPPL নিশ্চয় যদি BJP লয় আমাৰ ক'ব লগা একো নাই কিন্তু BTCত আমি বেলেগ UPPL লগত নাই জাম্বা মানে একো নাজানে ৰে একো নাজানা মানুহ কি জাম্বা কয় নতুন গাড়ী আপোনালোকে ক'তবা পাইছে মই বোলে কিবা গাড়ী কি কয় নহয় মই লোৱা নাইতো যোনে নাই লোৱা নাই এইবিলাক কৈ লাভ নাই মই মিছা নকওঁ হয় মই বুক কৰিবৰ কাৰণে কথা পাতিছে বুকো কৰিছে হা কিন্তু কেঞ্চেল কৰিছে মিডিয়াত ওলোৱাৰ পিছত আৰু লোৱা যায় ঘূৰাই দিয়া কি প্ৰশ্ন আহে বুক কৰিছিল বুলি কৈছোঁ মই বুক কৰাটো যদি আপোনালোকে এই যে আগ্ৰামাই 1.5 কোটি 2 কোটিৰ গাড়ী লৈছে এইবিলাক যদি বাজাই দিয়ে তাৰ মাটি যে বিক্ৰী কৰিছিলে 22 কোটিটো শেষ যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত